আচলতে মই যিবোৰ কাম কৰিছোঁ ধৰ্ম ৰাজনীতি অৰ্থনীতি আমাৰ এটাই ওপৰত প্ৰকৃতি সেইদৰে ৰাজনীতি অৰ্থনীতি ধৰ্মনীতি আধাৰত মই প্ৰকৃতিৰ কাম কৰিছোঁ মই বেলেগ ধৰণৰ কাম কৰা নাই মই যি বুজি পাইছোঁ মই যিখন হাবি বনাইছোঁ সেইটো বহু হিষ্ট্ৰিকেল এৰিয়া ভাৰতৰ অন্তিমখন যুদ্ধ অসমৰ শেষ পৰাজয় ব্ৰিটিছ আৰু মানৰ তয়াময়া ৰণ মোৰ হাবিতে হৈছিল মগৰখুটি নামৰ ঠাইত 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰী দিনা আমাৰ বৰ্তমান এতিয়া উত্তৰ-পূৰ্বাঞ্চলত তেতিয়া এটা অসম আছিল সেই নাই ব্ৰিটিছৰ অধীনলৈ গৈছিল তাতে মোৰ জন্ম মই সৰুতে দেখিছিলোঁ ব্ৰিটিছৰ দিনৰ জাহাজ ঘাট ঢাকা হৈ কলিকতা হৈ বস্তু অনা নিয়া কৰে আৰু সেইবোৰ ককিলামুখ বৰগুপত তাত জাহাজ ঘাটত নমাই তাৰ পৰা উজনি অসমৰ প্ৰথম ৰেল ষ্টেচন যোৰহাট জেপিয়াৰটো আছিল তাতে বস্তুবোৰ আনে ককিলামুখৰ পৰা আনি তাত আপাৰ আছামটো ডিষ্ট্ৰিবিউশ্যন দুৰ্ভাগ্যবশতঃ 1965 চনৰ পৰা 1970 চনৰ ভিতৰত সেই আমাৰ গাঁও সেই মগৰখুটি সেই জাহাজ ঘাট সেই ৰেলৱে লাইন 10 কিলোমিটাৰমান খোৱাই লৈ গৈছিলে তাত খোৱাই লৈ যোৱাৰ পাছত মানুহবোৰ চেডেলবেলি হৈ গুচি গ'ল আমাৰ ঘৰটো গ'ল মাজুলী ফুলনি কাকিচুকত মই আহিলোঁ যোৰহাট জজ কোৰ্টৰ পেছকাৰ অনিল বৰঠাকুৰৰ ঘৰত থাকি 90 নং বালিগাঁও প্ৰাথমিক বিদ্যালয়ত তৃতীয়মান শ্ৰেণীৰ পৰা পঢ়িছিলোঁ য'ত পঢ়িছিলোঁ এজন কৃষি বিজ্ঞানী হ'লেও বুটানিকেলৰ আছিলে তেওঁ আমাক তৃতীয় শ্ৰেণীৰ পৰা শিকাইছিল গছ পুলি ৰুলেই নহ'ব গছ পুলি ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা গছৰ গুণাগুণ গছৰ নাম জানিব লাগিব হাতে কামে কৰি মোক দেখুৱাইছিল আৰু তেতিয়া তেওঁ মোক পাণ পুলি ৰুবলৈ দিয়ে পাণটো চবৰ হাতত নহয় তেতিয়া সেই সময়ত এপ্ৰিল মাহত মই পাণ পুলি ৰুওঁ পাণ পুলি ৰোৱাৰ বিনিময়ত প্ৰত্যেক ঘৰ মানুহে 25 পইচা দিয়ে 25 পইচাত তেতিয়া 1.5 কেজিমান বেদাম গুটি পাওঁ বেদামৰ লোভতে পাণ পুলি ৰুই দিওঁ তেতিয়া আৰু এদিন স্কুললৈ আহোঁতে তেখেতে মোক ক'লে এই তই এইফালে আছোন মোৰ হাতটো চাই কৈছিল তেতিয়া তই এইটো কামকে কৰিবি এদিন পৃথিৱীৰ আদৰ্শবান হ'বি আৰু এইবোৰ কৰোঁতে চাবি কুকুৰে বকি থাকিব হাতীয়ে ঘূৰি নাচায় তোৰ কামটোহে তই কৰি থাকিবি তেনেকুৱা উৎসাহ উদ্দীপনা দিছিল আৰু এতিয়াও তেখেত জীৱিত অৱস্থাত আছে 96 বছৰ বয়স হ'ল তেখেত 25 বছৰৰ আগতে এখন কিতাপ লিখিছিল পৰিৱেশ বিজ্ঞান পৃথিৱীৰ ভাৰসাম্যটো কি হ'ব পাৰে তেওঁৰ কিতাপত ইংৰাজীটো আছে হিন্দীটো আছে আৰু অসমীয়াটো আছে লিখা আছে পৃথিৱীৰ ভাৰসাম্যৰ কথা সেইকাৰণে আজিও মই বিশ্ব সন্মিলনলৈ গ'লে পৃথিৱীৰ বিভিন্ন দেশত গুচি গ'লে মই তেখেতক সুধি যাওঁ মই কি ক'মগৈ তাত তেনেকুৱাবিলাক উৎসাহ উদ্দীপনা দিয়া অসমতেই আছে আৰু সেইদৰে ফৰেষ্ট ডিপাৰ্টমেণ্টত DFO হৈ তেওঁ ৰিটায়াৰ হ'ল গুণীন শইকীয়া ছাৰে কৈছিল মোৰ হাবিখন চাই কৈছিল যে পায়েংদেৱ আপুনি যিটো কৰিলে আমি চাকৰিহে কৰোঁ অসমত নাই ভাৰতত নাই পৃথিৱীত আছেনে নাই সন্দেহ আছে সেইবোৰ উৎসাহ উদ্দীপনা হাবিখনত 30 বছৰ পাছতো তেনেকৈ মোক উৎসাহ উদ্দীপনা দিয়া আছিল আৰু তাতকৈ এটাতকৈ উৎসাহ উদ্দীপনা বিশ্বৰ দৰবাৰলৈ নিব পৰা অসমৰ সংবাদ মাধ্যমক ধন্যবাদ জনাইছোঁ ভাৰতৰ সংবাদ মাধ্যমক ধন্যবাদ জনাইছোঁ পৃথিৱীৰ সংবাদ মাধ্যমক ধন্যবাদ জনাইছোঁ এই কাৰণে মোক এই হাবিৰ মাজৰ পৰা উলিয়াই লৈ আহিছে মই হাবিখন বনাওঁতে 30 বছৰ হাবিতে সোমাই আছিলোঁ সোমাই থাকোঁতে মোৰ বয়স পাৰ হৈ গৈছিল বিয়া পতা তেতিয়া আমাৰ তাতে এজন শিক্ষক আছিল LP স্কুলত মোক কৈছে তই গছকে ৰুই থাক তোৰ বিয়া পতা সময় পাৰ হৈ গ'ল আৰু তই বিয়া পাত তেনেকৈ মোক কৈ মই ছোৱালী চাই দিম বুলি কৈ তেওঁৰ খুলকালিকৈ মোক বিয়া পাতি দিলে সেই বিয়া পতাৰ পিছতো হাবিতে থাকিলোঁ
প্ৰায় 12 বছৰ হাবিত থাকি তাৰ পৰা যিখিনি মোৰ পৰিবাৰৰ পৰা ধৰি তাৰ ল'ৰা ছোৱালীবোৰ মোৰ তাতে জন্ম আৰু তাৰ পৰা তাহাঁতক সেই পৰিৱেশত থাকি গছ গছনিৰ লগত চৰাই চিৰিকটিৰ লগত জীৱ জন্তুৰ লগত থাকি তাত যিখন আমেজ আছে আজি হয়তো সূৰ্য উঠা দেশৰ পৰা সূৰ্য পৰা দেশলৈ গ'লেও সেইটো আমেজ পাবলৈ নাই মই ঘূৰি এৱাৰনেছ কৰা মোৰ এতিয়া আৰু গাড়ীত উঠিবলৈ প্লেনত উঠিবলৈ মন নাই আকৌ হাবি মাজত থাকিবলৈহে মোৰ মন গৈছে তেনেকুৱাবিলাক কণ্ডিশ্যন আহি গৈছে আৰু সেইকাৰণে মোক যেতিয়া জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিয়ে টাইটল দিছিল এনভাইৰমেণ্টেল চাইণ্টিষ্টসকলে তাত 3 দিন 3 ৰাতি প্ৰতিটো গছ গছনি প্ৰতিটো চৰাই চিৰিকটি প্ৰতিটো জীৱ জন্তু প্ৰতিটো জলাশয় বিষয়ে অধ্যয়ন কৰি মোক ৰাতি 3:30 বজাতহে সেই টাইটলটো দিছিল ফৰেষ্ট মেন অফ ইণ্ডিয়া সেই সময়ত সেই টাইটলটো দিওঁতে তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ দেৱে তেখেতে মোক ফোন কৰিছে ৰাতি 3:30 কৰিছিল দেশৰ আগশাৰী ইউনিভাৰ্চিটিত দেশৰ গৌৰৱনাৰ কাৰণে তোমালৈ শুভেচ্ছা জনাইছোঁ মই তেতিয়া হুককৈ কান্দি দিলোঁ মই কান্দোতে মোৰ লগত জিতু কলিতা গৈছিল সাংবাদিক তেখেতে নিজেও কান্দিছে মোৰ কন্দা দেখি তেতিয়া তাত থকা বিজ্ঞানীসকলে তাত থকা এমপিসকলে তাত থকা ছাত্ৰ ছাত্ৰীসকলে মোক সুধিছে কিয় কান্দিছে তেতিয়া আৰু মোৰ অনুভৱ অসমৰটো বৰ্ণাময়ত ক'ব নোৱাৰি তেতিয়া মই আৰু তাত ক'লোঁ যে মোৰ ল'ৰা ছোৱালীবোৰ সৰু সৰু 3টা ল'ৰা ছোৱালী আছে সৰু সৰু মই হাবিতে এৰি থৈ আছোঁ জীৱ জন্তুৰে ভৰা আজি 7 দিন আছোঁ সেইকাৰণে মনত পৰিছে মোৰ চকু পানী ওলাইছে মোৰ দুখ বেদনাটো এইটো লাগিছিল যে অসমত 3খনকৈ ইউনিভাৰ্চিটি আছে নিচেই কাষতে টুকুলাই চাহ গৱেষণা কেন্দ্ৰ আছে নিচেই কাষতে ৰিচাৰ্চ লেবৰেটৰী আছে নিচেই কাষতে কৃষি বিশ্ববিদ্যালয় থাকোঁতে মোক জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিয়ে সেই হাবিৰ মাজৰ পৰা মাতি নিয়াৰ কাৰণে মই দুখ বেদনাত কান্দিলোঁ যাই নওক ফ্ৰান্সলৈ গ'লোঁ ফ্ৰান্সত মই কোনোদিন মানে প্লেনত উঠি পোৱা নাই কোনোদিন মানে হেৰিত বিদেশত গৈ পোৱা নাই ভয় লাগিছে মৰিম নে বাচিম তেনেকুৱাতে আৰু আমাৰ যোৰহাট উপায়ুক্তই ক'লে যে আপোনাৰ পাছপৰ্ট ভিছাটো কলিকতাত দিব তেতিয়া মোৰ পাছপৰ্ট ভিছা নাছিল তেতিয়া কলিকতাত দিব বুলি কৈ পেলাই 2 দিন ভাৰত বন্ধ দিছে আপুনি তাত যাব তাত গুচি যাওক 2 দিনৰ আগত যাব লাগিব কলিকতাত যেতিয়া পাছপৰ্ট ভিছা পাইছোঁ প্লেনত যেতিয়া বহিছোঁ 450টা ছিট আছে তাত ফিটা মাৰিছোঁ ফিটা মাৰি তেতিয়া ভয় লাগিছে মৰিম নে বাচিম ঠিক নাই তেতিয়া তাৰপৰা দেখিছোঁ যে ফৰেনাৰবিলাক তাত 450 জনে কি কৰিছে তাৰে এজন মই তেওঁলোকে ৱাইনছ বহুত পায় মানে ইণ্টাৰনেশ্যনেল প্লেনত তেওঁলোকে পূৰা খাইছে মই বোলো মোৰ ভয়টো গুচি যাবৰ কাৰণে মৰিম নে বাচিম গুচি যাবৰ কাৰণে কলিকতাৰ পৰা আৰবৰ দহালৈ 3 বটল আৰবৰ দহাৰ পৰা ছুইজাৰলেণ্ড জেনিভালৈকে 2 বটল খাই যেনে তেনে ফ্ৰান্স পাইছোঁ তেতিয়া জিতু কলিতাক কৈছোঁ চা গছে মোক কাপোৰ পিন্ধাইছে চৰাই 7 সাগৰ 13 নদী পাৰ কৰি সূৰ্য উঠা দেশৰ পৰা সূৰ্য পৰা দেশলৈ আনিছে অন্যটো অনা নাই গতিকে গছ গছনিৰ পৰা চৰাই চিৰিকটিৰ পৰা জীৱ জন্তুৰ পৰা আমি শিকিব লগা কিমান আছে পিছদিনা যেতিয়া ইভেণ্ট হ'ল সমগ্ৰ বিশ্বৰ 195খন দেশৰ বিজ্ঞানীসকলে ঘোষণা কৰিলে যে গছৰ অবিহনে আৰু পৃথিৱীক কোনেও বচাব নোৱাৰে সমগ্ৰ বিশ্বই ধ্বংস কৰাৰ বিনিময়ত এজন মানুহে সৃষ্টি কৰাৰ কাৰণে মোক তাত বিশ্বৰ সেইখন কিতাপত আৰু এজোপা গছপুলি ৰুবলৈ লৈ গৈছিল গছপুলিটো যেতিয়া বহুৱাই দিছিলোঁ পৃথিৱীৰ যিমান ধৰ্মাৱলী লোকসকল আছে তেওঁলোকে তাত অকণ অকণ মাটি দি নিজৰ ধৰ্মত বিলাপ কৰিছিল আৰু কিছুৱে ডেন্স দিছে তেনেকৈ উপাসনা কৰিছিল আৰু তেতিয়া হুৰ হুৰ বৰষুণ দিছিল হুৰ হুৰ বৰষুণ দিতে বৰষুণত তিতিয়ে গছজোপা এইজোপা গছ এতিয়া 30 ফুট ওখ হ'ল ফাইন গছে আছিল ভাৰতবৰ্ষত 1973 চনত পাঠ্যক্ৰমৰ সোমাই ল'লে 1974 চনৰ পৰা 5 জুনটো বিশ্ব পৰিৱেশ দিৱস পালন কৰে ভাৰতৰ বিভিন্ন স্কুল কলেজ ইউনিভাৰ্চিটিবিলাকত গৈ মই দেখিছোঁ
একেটা গাঁততে বিশ্ব পৰিৱেশ দিৱস পালন কৰে, গছ এজোপাও নাই। নাই, ভাৰতীয় শিক্ষাটো এনেকুৱা নেকি, ডাঙৰবোৰে গছ কাটে, সৰু সৰু ল'ৰা ছোৱালীবিলাকক গছ পুলিবোৰ উঘালি জান মৰা। সেইদিনাৰ পৰা যদি উঘালিও নিদিলেহেঁতেন, একে জেগাত থকা হ'লে ইমান জলবায়ু পৰিৱৰ্তন নহ'লহেঁতেন। সেয়ে শিক্ষাক অগ্ৰাধিকাৰ দি এনভাইৰমেণ্টেল ছায়েন্স, পৰিৱেশ বিজ্ঞান LP স্কুলৰ পৰা দিব লাগিব। এতিয়া এটা ল'ৰাই LP স্কুলত নাম লগাব, এজোপা গছ ৰুব, সি প্ৰেক্টিকেলি 5 বছৰত ডাঙৰ কৰিব লাগিব। তাৰ অক্সিজেনটো সি নিজেই ল'ব, পিছৰ 5 বছৰত আৰু এজোপা ৰুব, বিশ্ববাসীক দিব। তেতিয়া ভাৰতেই নহয়, পৃথিৱীত কিমান ল'ৰা ছোৱালীয়ে এবছৰত এডমিশ্যন লয়, 2 বছৰত কিমান হ'ব, 3 বছৰত কিমান হ'ব, 4 বছৰত 10 বছৰত অল অভাৰ ৱৰ্ল্ড গ্ৰীণ হৈ যাব। সেইখিনি ল'ৰা ছোৱালীয়ে নতুন পৃথিৱী গঢ়িব। ইহঁতে ৰোৱা গছ কোনোদিন কাটিব নিদিব, ইহঁতৰ গছৰ ওপৰত পৰা চৰাই মাৰিব নিদিব, ইহঁতৰ গছৰ তলত থকা জীৱ জন্তু মাৰিবলৈ সেই আদিম যুগৰ পৰা সংৰক্ষণ নকৰা তাহাঁতে পাৰিব, আনে নহয়। বুঢ়া শালিকাই মাত নলয়, আমি কটা মাত পাৰ কৰি দিলোঁ। মেক্সিকোত সেইদৰে তাত লকডাউনৰ সময়ত কুইন এলিজাবেথটো এৱাৰ্ডটো দিলে মোক, দি পেলাই মোক গবা মাৰি, ইফালে পূৰা ক'ভিড চলিছে, গবা মাৰি চুমা খালে। চুমা খালতে মোৰ আৰু পানী লগা জ্বৰ হ'ল। এপ্ৰিল মাহত এনেই ঠাণ্ডাৰ পৰা জ্বৰ হয়। তেতিয়া আৰু ঘৰত আহি কৈছে, তই নোসোমাবি, তই ক'ভিড লৈ আহিছ। আৰু গাঁৱত কৈছে, তই ইয়াত থাকিব নালাগে। তেতিয়া মই কি ক'লৈ যামগৈ? তেতিয়া মই টোপোলা টাপলি পিনি হাবিলৈ গ'লোঁ। হাবিত গৈ দেখিলোঁ তেতিয়া 3টা গড় আছে, 150 হাতী আছে। তেতিয়া কাজিৰঙা DFOক ক'লোঁ, ছাৰ, ৱাইল্ড লাইফেতো লকডাউনটো বুজি নাপায়, ইয়াৰ বিকল্প ব্যৱস্থাটো কি হ'ব? নাই, এলিফেণ্ট চাফাৰী পঠিয়াই দিছোঁ। তেতিয়া আৰু 3টা হাতী পঠিয়ালে। এমাহ থাকি যিটো অনুভৱ কৰিলোঁ যে মোক যোৰহাট প্ৰশাসনে 60 বছৰ বয়সত মোৰ জন্মতিথি পালন কৰিছে আৰু মোক উপহাৰ দিছিলে ফল মূলৰ গছ 5000। তেতিয়া সেইটো ৰুবলৈ সক্ষম হ'লোঁ। তাত থাকি তাৰ মাজতে আকৌ মোক লৈ গ'ল যে আপোনাক মেক্সিকো চৰকাৰে আমন্ত্ৰণ কৰিছে, আপুনি যাব লাগে বোলে তৎকালত। তেতিয়া ক'ভিডত ঘৰত নোসোমালোঁ আৰু লকডাউনত। বাহিৰে বাহিৰে দিল্লীত যেতিয়া পাইছোঁ, ভিছা অফিচত কৈছে আপোনাক 10 বছৰ ভিছা দিছে। তেতিয়া আৰু ফ্লাইটত যায় 550 ছিট আছে, গৈছোঁ 35 জন। তাত গৈ যেতিয়া পাইছোঁগৈ মেক্সিকোত, তেতিয়া ইউনেস্কোৰ ব্ৰেণ্ড এম্বেছাডৰ প্ৰট'কলৰ মাজত পাতিছে, পাতি ৰিবৰ্ট বহুৱাই মাজত এটা মানুহ ডিষ্টেঞ্চ ৰাখি ইউনেস্কোৰ ব্ৰেণ্ড এম্বেছাডৰ মোক লগ পাবলৈ আহিছিল। তেতিয়া মই কৈছিলোঁ যে সমগ্ৰ বিশ্বই যদি বছৰেকত 7 দিন লকডাউন দিয়ে, পৃথিৱীৰ ভাৰসাম্যটো ঘূৰি আহিব আৰু মহিলাসকলক 60% সংৰক্ষণ দিব লাগিব। কিয়? মানৱ সম্পদ পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰাত মহিলাৰ যিটো ভূমিকা থাকে, সেইটো পুৰুষৰ নাথাকে। কাৰণ মোৰ ঘৰতে ল'ৰা ছোৱালী 3টা নহয়, মোৰ ল'ৰা ছোৱালীয়ে মাকে 3 চাট মাৰিলে মা মোক ভাত দে বুলি কয়, মই এচাট মাৰিলে ঘৰৰ পৰা ওলাই যায়। মানৱ সম্পদটো কোনে কৰিব? সেইকাৰণে গৌৰৱময় অধ্যায়, সেইটো ৱৰ্ল্ডত প্ৰথম ভাৰতে 33% দিছে। তেতিয়া ভাৰতৰ বিভিন্ন ৰাজ্যৰ গাঁৱে বুৱে গৈ মই দেখিছোঁ যে সঁচাই মহিলাসকলক 60 বা 50 কিয় নিদিলে? আকৌ সুধিবলৈ আছে যে এইকাৰণে সুধিবলৈ আছে যে ভাৰতৰ বিভিন্ন ৰাজ্যত গৈ চুকে কোণে গাঁৱে বুৱে পৰ্বতে পাহাৰে সাগৰে সাগৰে গৈ দেখিছোঁ, হয় মহিলাসকলৰ শিক্ষিতৰ হাৰটো বহুত কম। ভোটাৰ বেছি হৈছে কিন্তু মহিলাসকলৰ শিক্ষিতৰ হাৰ কম আছে। খুব গৌৰৱময় অধ্যায় হ'ল মেক্সিকোত 8 লাখ হেক্টৰ এতিয়া ভাৰতৰ পৰা দুবৰি বন কেয়া বন নি ৰুবলৈ শিকিছে। তাত 3-4 বিধ ভেৰাইটিজ গছ আছে, বিশেষকৈ একো নাই। আৰু তাত হিন্দী আৰু সংস্কৃত ভাৰতৰ পৰা শিক্ষক দি তাহাঁতৰ ল'ৰা ছোৱালীক পঢ়াবলৈ শিকাইছে। সেইটো ভাৰতৰ গৌৰৱৰ কথা। আমাৰ ভাৰতৰ আদৰ্শ ল'বলৈ বাধ্য হৈছে তাহাঁতে। তেওঁলোকৰ বিশ্ব সন্মিলন দেখিছিলোঁ। তাৰ পাছতে 2015 চনত আকৌ গৈছিলোঁ, COVID-20 তাৰ আগত গৈছিলোঁ ইকনমিকেল ফ্ৰম ক্লাইমেট চেঞ্জ। বিশ্বৰ 195খন দেশ, 20,000 দৰ্শক ইকনমিকেল লেকচাৰজনৰ মই গৈছিলোঁ ভাৰতৰ পৰা। তেতিয়া মই তেওঁলোকক সুধিছিলোঁ, 12 মিনিট ক'বলৈ দিছিল তেওঁলোকক সুধিছিলোঁ যে আপোনালোকসকল ইকনমিকেলৰ ওপৰত ইমান
গুৰুত্ব দিছে 1 মিনিট সময় উশাহটো বন্ধ কৰকচোন অক্সিজেনৰ কিমান প্ৰয়োজন হ'ব যদি গছেই অক্সিজেন দিয়ে তেতিয়াহ'লে তাত থকা 20,000 দৰ্শকে আজিয়েই নিজে জীয়াই থাকিলে এজোপাকে গছপুলি ৰুওক সমগ্ৰ বিশ্বৰ 780 কোটি মানুহে এজোপাকৈ গছপুলি ৰুওক তেতিয়া পৃথিৱীৰ ভাৰসাম্যটো ঘূৰি আহিব নহ'লে পৃথিৱীলৈ ভাবুকি আহিব কাৰণ মোৰ হাবিতে দেখিছোঁ লকডাউনৰ সময়ত তাত থকা গছ-গছনিবোৰ আগতকৈ সেউজীয়া হ'ল তাত থকা জীৱ-জন্তু মুক্ত বিচৰণভূমি হ'ল চৰাই-চিৰিকটিবোৰ মুক্ত বিচৰণভূমি তাত যিখিনি জলাশয় আছিল পানীবোৰ পৰিষ্কাৰ হৈ গ'ল সেইকাৰণে মই ভাবোঁ সমগ্ৰ বিশ্বই যদি বছৰেকত 7 দিন লকডাউন দিয়ে পৃথিৱীৰ ভাৰসাম্যটো ঘূৰি আহিব কলিকতা তেতিয়া নীলা আকাশ নেদেখে তেতিয়া দেখা গৈছিল শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰ ভূ-জৰীপ বিভাগে 2 বছৰ ছাৰ্ভে কৰিলে ছাৰ্ভে কৰি তেওঁলোকে পালে যে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকত 58টা নতুন চৰ চাপৰি হৈছে সেই 58টা চৰ চাপৰিত কি হ'ব এতিয়া আমাৰতো অলৰেডি 100 বছৰৰ ভিতৰত পানী নাইকিয়া হ'ব বুলি কৈছে উত্তৰ পূব অলৰেডি ব্ৰহ্মপুত্ৰত পানী নাইকিয়া হৈ গৈছে আৰু শদিয়াৰ পৰা ধুবুৰীলৈকে যিমান দলং আছে মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত সব দক্ষিণলৈ নদীটো গুচি আহিলে আপোনাৰ শদিয়াত এতিয়া ব্ৰহ্মপুত্ৰত পানী নেদেখিব বগীবিলত পানী নেদেখিব মাজুলী যিখন দলং আছে তাৰ পৰা পানীটো এটেক হৈ পেলাই যোৰহাট গুচি আহিছে শিৱসাগৰ যোৰহাটলৈ গুচি আহিছে গোলাঘাটলৈকে এখন মেইন নদীটো ইয়াত হ'ল আৰু এমাহৰ আগত ভূ-জৈৱৰ ডিৰেক্টৰ মোৰ হাবিলৈ আহিছিল জাহাজ লৈ তেতিয়া তেওঁ নদী বোলে এইটোৱে হ'ব মাজুলীলৈ নদী নাই এতিয়া মাজুলীত ফেৰী বন্ধ হৈ গ'ল নদী নাইকিয়া হৈ গ'ল তেনেকুৱাবিলাক আমাৰ কণ্ডিশ্যন আহিছে আৰু সেইকাৰণে মই ভাবোঁ এইবোৰ নিয়ন্ত্ৰণ কৰিবলৈ হ'লে গুৱাহাটীত PSFৰ লগত কথা পাতিছোঁ যে এই 58টা চৰ চাপৰিটোত কি কৰিব লাগিব যে তাত হাতীৰ খাদ্য বান্দৰৰ খাদ্য ৰুব লাগিব কিয়নো হাতী আৰু মানুহৰ সংঘাত বান্দৰ আৰু মানুহৰ সংঘাত কমি যাব আৰু বান্দৰৰ ক্ষমতা পৰ্যন্ত বেছি হৈ গৈছে হয় বান্দৰে বছৰেকত 3 বাৰ পোৱালি দিয়ে এতিয়া উপায়ুক্তসকল ফৰেষ্ট ডিপাৰ্টমেণ্ট PSFক কৈছোঁ যে আইনত গৃহীত হ'লে পাৰিব ট্ৰাংকুলাইজ কৰি পেলাই বান্দৰৰ প্ৰজনন ক্ষমতাটো কমাব পাৰি নেকি তাৰ বাদতো বিকল্প ব্যৱস্থা নহ'ব সেইকাৰণে সেইটো সিদ্ধান্ত ল'বলৈ সংসদত গৃহীত কৰিবলৈ কৈছোঁ আৰু সেয়ে যে আমি এতিয়া আপোনালোক অসমৰ মানুহে গছ পুলি ৰুব নালাগে কালি গছ কাটিব নালাগে গোটেই বিশ্বৰ এতিয়া সেই হাবিখনলৈ এতিয়া বৰষাৰাণী গৱেষণা কেন্দ্ৰত সাইণ্টিষ্টৰ যিবোৰ ছাত্ৰ ছাত্ৰী আছে তাত গৱেষণা কৰিছে হাবিত US পৰা 2গৰাকী আছে ইটালী জাৰ্মান ফ্ৰান্স মৰগোৱেৰ পৰা আহিছে চাইনা টাইৱানৰ পৰা আহিছে যে অকলে গঢ়া হাবিখন কেনেকুৱা তাকে চাবলৈ আহে আৰু তাতকৈ ভাল লগা কথাটো হ'ল যে 45 জন দেৰাদুনৰ পৰা IFS আহিছে আৰু খুব গৌৰৱময় অধ্যায় কৰিছোঁ অসমৰ ভাৰতীয় ছাত্ৰ ছাত্ৰীবিলাক এতিয়া মোৰ হাবিত প্ৰেক্টিকেল কৰি পেলাই এটা জাৰ্মানী চিট পাইছে আমাৰ যোৰহাট তিয়কৰ এগৰাকী ছাত্ৰীয়ে IFSত চিট পাইছে গতিকে তাহাঁতক য'তেই নাথাকক ভাৰতীয় প্ৰশাসনত যি পৰ্যন্ত নপঢ়িব সেই পৰ্যন্ত দেশৰ উন্নতি সাধন হ'ব নোৱাৰে কাৰণ 2020 চনত মাচুৰীত IASৰ 5টা আছে IFSত এটাও নহয় IPSত এটা নহয় যে আমাৰ ল'ৰা ছোৱালী কি পঢ়ে ডক্টৰ ইঞ্জিনিয়াৰ পঢ়ে ডক্টৰ ইঞ্জিনিয়াৰ কেতিয়া পঢ়িবলৈ যায় হায়াৰ ছেকেণ্ডেৰী পাছ কৰি গুচি যায় মন মগজুটো বিকাশ নহয় মন মগজুটো বিকাশ নহ'লে 10টামান মানুহ মৰাৰ পিছত ডক্টৰ হ'ব 10 বাৰমান বেয়া কাম কৰাৰ পিছত ইঞ্জিনিয়াৰ হ'ব কাৰণ মই ক্লাছ লৈ পাইছোঁ তামিলনাডুত তাত আয়ুৰ্বেদিক ডক্টৰ মেডিচাইন ডাক্তৰ হ'ব বুটানিকেলৰ কিতাপখন চাই পেলাই গছৰ নামবোৰ লিখি আছে মই ফটককৈ সোমালে মোক এৱাৰ্ড দিবলৈকে মাতিছিল ফটককৈ মানে তোমালোক যে গছৰ নামবোৰ লিখিছা গছবোৰ চিনি পোৱা নে তেতিয়া কৈছে বোলে নাপাওঁ তেতিয়াহ'লে কেনেকৈ মেডিচিন ডাক্তৰ হ'বা সেইটো বি গছটো আনি মানুহক খোৱালে নমৰিবনে ইনজেকশ্যনটো দিলে নমৰিবনে
সেই তেনেকুৱা গোটেই কণ্ডিশ্যনটো ভাৰতীয় শিক্ষানীতিটো তেনেকুৱা আৰু তাতকৈ টেকন'লজিত কিমান ভাৰতৰ ইঞ্জিনিয়াৰবিলাক মই আপোনালোকক প্ৰেক্টিকেলি কৰি দেখাই দিছোঁ মাত মৰা ঢকুৱাখানাত যেতিয়া গৰা খহাইছে মাথাটো এচপৰা খহিলে মানে ছিগি যাব 3খন ডিষ্ট্ৰিক্ট ডুবি যাব তেতিয়া তাৰ গাঁৱৰ মানুহবোৰকে মাতিলে যে আপুনি আহক আপুনিহে কিবা এটা ক'ব পাৰিব কৰি দিব পাৰিব তেতিয়া মই গ'লোঁ ৰণোজ পেগুক মাতিলে ভুৱন পেগুক মাতিলে যে মই তেতিয়া ইঞ্জিনিয়াৰক ক'লোঁ এইটো পদ্ধতি আপুনি 2 কোটি টকা পানীত পাকুপানীত পেলালে পাকুপানীটো পেলাইছে এনেকৈ পানীৰ সোঁতটো বৈছে এনেকৈ তাত জাবৰ খোপা লাগি পানীটো আকৌ ঘূৰি পেলাই আকৌ গৰা কাটিবলৈ লাগি গৈছে বোলে এনেকৈ দিলে নহ'ব নহয় গতিকে আপুনি 2 কোটি ঠাইত আমাক 1 লাখ টকা দিয়ক গৰাখনটো বন্ধ কৰি দিম বোলে 2 লাখ টকা দিম বন্ধ কৰি দিয়কচোন তেতিয়া গাঁৱৰ মানুহক ক'লোঁ যে মকাল বাঁহ কাটি আন 10টা 12টাকৈ জেঙে চেঙে বান্ধ আৰু 1 কুইণ্টেল তাৰ 1000 বস্তান মাটি ভৰা তাতে দবাই দিয়ে তলত পানী কাৰেণ্টটো বাঢ়িলৈ গুচি গ'লে গৰা নখহায় আৰু তেনেকৈ কৰা দেখি গৰাখন দিয়ে পানীটো ভুল হৈ গ'ল গৰা নকটা হ'ল তেতিয়া ইঞ্জিনিয়াৰটোৱে সুধিছে এইটো কি স্কিম তেতিয়া ভুৱন পেগুৱে কৈছে এইটো মিৰি স্কিম হা নদী কাষত কোনবোৰ মানুহ থাকে সিহে পানীত এতিয়া পঢ়িয়ে আহিছ চুৰ কৰি পাছ কৰি আহিলে কি জানিব সি কোন প্ৰজন্মৰ ওপৰত গুৰুত্ব আছে আগত জন্মতিথিত কি কৰিছিলে কেক কাটিছিল কেকৰ বুলি এজোপা গছ পুলি ৰুব লাগিব যিমান বন্ধু বান্ধৱী মাতিব এজোপাকৈ গছ পুলি দিলে ৰুলে আৰু সেইখিনি প্ৰতিপালন কৰিলে গ্ৰীণ ইণ্ডিয়া সোনকালে হ'ব গ্ৰীণ ৱৰ্ল্ড সোনকালে হ'ব প্ৰত্যেকে সেইটো কৰিলে সোনকালে সেউজীয়া অসম আৰু সেউজীয়া অসমখন সেউজীয়া কৰি ৰাখিবৰ কাৰণে এইকাৰণে কৈছোঁ আমাৰ তাতে এটা শান্তি আশ্ৰম আছে তাত বিশ্ব সন্মিলন পাতিছিল 2016 চনত তেতিয়া কৈছিল বিশ্বৰ বিভিন্ন প্ৰান্তৰ ফকীবোৱাই কৈছে আসাম में पेशाब करने के भी जमीन नहीं है তেতিয়া মই বালি এটুকুৰাত নিহে পেচাব কৰাইছোঁ সব আয়ুৰ্বেদিক ঔষধেৰে ভৰা য'ত আয়ুৰ্বেদিক ঔষধ থাকিব তাতে ৱাইল্ড এনিমেল চৰাই চিৰিকটি থাকিব পাৰে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত মাত্ৰ অসমখনেই আছে ইমান ধুনীয়া অসমখন আমি সংৰক্ষণ কৰিব নজনাটো কম দুৰ্ভাগ্যজনক বিষয় নে আৰু এই কথাও জনা দৰকাৰ ছাত্ৰ ছাত্ৰীসকল গছ পুলি যেতিয়াই তেতিয়াই ৰুব নালাগে মৌচুম টাইমত গছ পুলি ৰুলে মৌচুম মানে কেতিয়া আহে উত্তৰ পূৰ্বাঞ্চলৰ মৌচুমটো 5 মাহ আগতে আহি যায় মাৰ্চৰ লাষ্টৰ পৰা এপ্ৰিল মে জুন জুলাই তেতিয়া আহি গ'লে কি হয় তেতিয়া গছ পুলিটো ৰুলে নমৰে পাম দিয়ে এতিয়া যদি গছ পুলি ৰুৱে পানীও দি থাকে সি মৰি যাব কিয় মৰি যাব সি শিপা মেলিব নোৱাৰে পাম দিব নোৱাৰে নোৱাৰাৰ কাৰণে ঘাই শিপাটো তেতুৰা খাই খাই শিপাটো শুকাই শুকাই মৰি থাকিব আৰু সেইদৰে আগষ্ট মাহত ৰুলে কিয় অভাৰ ফ্লাড হয় জেক হৈ যায় মাটিটো জেক হৈ গ'লে তেতিয়া পাম দিব নোৱাৰে ঘাই শিপাটো গেলি গেলি মৰি থাকে গছৰ ৰোৱাৰ নিয়ম আছে সেইকাৰণে এই গছবোৰ ৰুওঁতে মৌচুম টাইমত গছ পুলি ৰুলে এতিয়া যেনেকৈ আছে তেনেকৈ থৈ মাৰ্চৰ লাষ্টৰ পৰা গছ পুলি ৰুলে সেইবোৰ পুলিত পানী দিব নালাগে নিজে হ'ব বৰষুণো আহিব নিজে হ'ব মৌচুম টাইমত গছ পুলি ৰুলে গ্ৰীণ ইণ্ডিয়া সোনকালে হ'ব যিবোৰ দেশ আছে সেইবোৰ মৌচুম টাইমত যদি গছ পুলি ৰুৱে গ্ৰীণ ৱৰ্ল্ড সোনকালে হৈ যাব সেইকাৰণে সেই কথাবিলাক মনত ৰাখি ৰুব লাগে আমি গছ পুলি যেতিয়াই তেতিয়াই ৰুব নালাগে সেইকাৰণে আশা ৰাখিছোঁ গ্ৰীণ ইনিচিয়েটিভ বুলি এতিয়া মই 550 হেক্টৰ ৰুলোঁ মোৰ ছোৱালীজনীক গাঁৱৰ মানুহক লৈ পেলাই তেওঁলোকে ফাউণ্ডাৰটো দিছে তেওঁলোকে 10 লাখ পুলি ৰুলে সেউজীয়া হৈ গ'ল গছ তাৰমানে নেচাৰেলি যিবোৰ লোকেল গছ সেইবোৰে ৰুব লাগিব আৰ্টিফিচিয়েল গছ বহিৰাজ্যৰ পৰা আনিব নালাগে সেইকাৰণে এই কথাবিলাক নিজে জানি পেলাই নিজে কৰিব লাগিব হাতে কামে কৰা কামটো খুব দৰকাৰ সেইকাৰণে মই ভাবোঁ অসমৰ মানুহ গছ পুলি ৰোৱাতকৈ গছ নোৰোৱাকৈ এৱাৰনেছটো কৰিলে শদিয়াৰ পৰা ধুবুলে উত্তৰে দক্ষিণে কৰিলে গ্ৰীণ ইণ্ডিয়া গ্ৰীণ আসাম সোনকালে হ'ব তাৰ বাদে বিকল্প ব্যৱস্থা নাই এতিয়া জলবায়ু পৰিৱৰ্তনত আমি ভাবোঁ অকল এণ্টাৰ্কটিকাতে বৰফ থাকে সুমেৰুতে বৰফ থাকে হিমালয়তে বৰফ থাকে
সেয়া নহয়, সাগৰৰ মাজতো বৰফ থাকে। সেই বৰফবোৰ কি হৈছে, গোলকীয় উষ্ণতাত উত্তপ্ত সৃষ্টি হয়। যেতিয়া তুফান আহে, বামুলিবোৰ আহে, পৃথিৱীৰ বিভিন্ন পৰ্বত পাহাৰত এটেক হয়। এটেক হ'লে ৰিটাৰ্ণ টু বেক হ'লে ধাৰাসাৰ গৰম বৰফবোৰ পৰে, মাটিত থকা বৰফবোৰ বেছিকৈ গলিবলৈ আৰম্ভ কৰিছে আৰু সেইবোৰ গলাৰ কাৰণে কি হৈছে, সাগৰৰ পৃষ্ঠাটো বাঢ়ি গৈছে। সাগৰৰ পৃষ্ঠা এতিয়া 9 ইঞ্চি ওপৰ হৈ গ'ল। সাগৰ কাষত থকা দেশবোৰ এতিয়া বালেশ্বৰ মন্দিৰৰ পৰা ধৰি, জগন্নাথ মন্দিৰৰ পৰা ধৰি, পুৰীৰ পৰা ধৰি সিহঁতৰ সাগৰ পৃষ্ঠা বহুত ওপৰলৈ মন্দিৰৰ কাষলৈ গুচি আহিছে। তেনেকুৱাবিলাক আমাৰ ভাৰতবৰ্ষত আপোনাৰ এইটো তামিলনাডু, কেৰেলা, বম্বে, কলকাতা এইবোৰ পানীৰ তলৈ 6 মিটাৰ 7 মিটাৰ গুচি যাব। এইকাৰণে আমালৈ দুৰ্যোগ আহিছে। আৰু উত্তৰ পূৰ্বাঞ্চলতো 100 বছৰৰ ভিতৰত পানী নাইকিয়া হৈ যাব। এতিয়া অলৰেডি ব্ৰহ্মপুত্ৰত পানী বহুত হ্ৰাস হৈছে। সেইকাৰণে আমাৰ পানী বুলি মৰে। এতিয়া কেতিয়াবা অনুতাপ কৰিছেনে যে আহোম ৰজাই এই পুখুৰীটো কিয় খান্দিছিলে? কিয় খান্দিছিলে মনত আছেনে বাৰু? আপোনালোকে ইয়াতে শিৱসাগৰবাসী ইয়াতে থাকে, কিয় খান্দিছিলে এইটো অনুভৱ আছেনে? উদয়পুৰৰ ৰাণা প্ৰতাপ সিঙে কিয় পুখুৰীটো 26 কিলোমিটাৰ খান্দিছিল জানেনে? সেইবোৰ তেওঁলোকে পানীৰ বেলেঞ্চটো জানে। এই পুখুৰীটো থকাৰ কাৰণে শিৱসাগৰ প্ৰত্যেক মানুহৰ আগত ঘৰে ঘৰে পুখুৰী আছিল। পুখুৰী থকাতে পানীৰ বেলেঞ্চটো থাকে। ইয়াত পানী এই পুখুৰীটোত শুকালেও এফুট শুকাব, বাঢ়িলেও এফুটে বাঢ়িব। সেইদৰে উদয়পুৰত বাঢ়িলেও এফুট বাঢ়িব, কমিলেও এফুটে কমিব। তেনেকুৱা বেলেঞ্চ হয়। আৰু উদয়পুৰৰ ৰাণা প্ৰতাপ সিঙৰ উদ্যানটোত মাটিৰ তলেদি পাইপ বহুৱাই তলত ফৰেষ্ট বনাইছে মৰুভূমিৰ মাজত। তেতিয়া চিন্তা কৰক, তেতিয়া আমাৰ আহোম ৰজাই বিজ্ঞানী আছিল, ৰাণা প্ৰতাপে বিজ্ঞানী আছিল। পানীয়ে প্ৰাণ আৰু গছ ৰুইছিল। কিয় ৰুইছিল? সেই দুটা বস্তু নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ। নোহোৱাৰ কাৰণে তেওঁলোকে সেই বিষয়ে বেছি জানে। আমি তেতিয়া দেখা পোৱা যায়, আমাৰ যিমান শাস্ত্ৰ, মহাভাৰত, ৰামায়ণ, ভাগৱত যিমানবোৰ আছে, যিসকল গুৰু আছে তেওঁলোকে গছৰ তলত অধ্যয়ন। শংকৰ মাধৱে কেতিয়াও তেওঁলোকৰ চাৰ্টিফিকেট আছিল জানো? হৰজত মহম্মদৰ চাৰ্টিফিকেট আছিল জানো? বুদ্ধদেৱৰ চাৰ্টিফিকেট আছিল জানো? যীশুখ্ৰীষ্টৰ চাৰ্টিফিকেট আছিল জানো? তেওঁলোকে সেই সময়ত মানৱ সম্পদ গঢ়িবলৈ জ্ঞানৰ যিটো বিকাশ, সেইটো দিয়াৰ কাৰণে সমগ্ৰ বিশ্বই আঁকোৱালি লৈছিল। তেওঁলোকৰতো চাৰ্টিফিকেট নাই। আজি কিন্তু চাৰ্টিফিকেট থকাবোৰ কি কৰিছে? পৃথিৱীৰ ভাৰসাম্য হেৰুৱাই গৈছে। যিদিনা গছে আমাক কাপোৰ পিন্ধাবলৈ শিকাইছিল, চৰাই আকাশত উৰিবলৈ শিকাইছিল, সেইদিন ধৰি সমগ্ৰ বিশ্বই প্ৰকৃতিক দাস হিচাপে ব্যৱহাৰ কৰাৰ ফলত জলবায়ু পৰিৱৰ্তনৰ COVID-19 আহি গৈছে। বাপেক মৰিলেও চুব নোৱাৰে, মাক মৰিলেও চুব নোৱাৰে। তেতিয়া আমাৰ ডক্তৰ, ইঞ্জিনিয়াৰ, বিজ্ঞানীসকল ক'লৈ গ'ল? কিয় ধৰিব নোৱাৰে? ক'ভিডততো আমি থকা নাই, ক'ত ক'ভিডটো আছেনে? উত্তৰ পূৰ্বাঞ্চলত ক'ভিড আহিব নোৱাৰে। চব আয়ুৰ্বেদী ঔষধৰে ভৰা। বহিৰাজ্যত থকা, বহিদেশত থকাবোৰ আহিয়ে এৰি দিছে। ইমান ধুনীয়া অসমখন আমি সংৰক্ষণ কৰিব নজনাটোৱে আমাৰ ভুল হৈছে। সেইকাৰণে আমি ভাবোঁ, আমি যিমান বিশ্ব সন্মিলন পাতে তাত দুবৰি বন, কেৰা বন এতিয়া মেক্সিকো ৰুবলৈ শিকিছেহে। তেতিয়াহ'লে চাওকচোন, আমি কি কৰিছোঁ? পেচাব কৰি দিছোঁ তাতে। সেইটো দৰৱ নহয় জানো? আমিয়ে গম নাপাওঁ। সেইকাৰণে গোটেই বিষয়বস্তুবিলাক ইয়াতে আছে, চব অসমতে আছে, উত্তৰ পূৰ্বাঞ্চলতে চববিলাক আছে। এতিয়া আয়ুৰ্বেদী ঔষধ 101টা হ'লে আহোমেই হওক, মিচিঙেই হওক, দেউৰীয়ে হওক, 101টা গছৰ পাত শিপা ল'লেহে আপংটো বনাব পাৰে, সাজটো বনাব পাৰে। এনেই নহ'লে বনাব পাৰেনে? গছ গছনি ৰুবই লাগিব, হাবিতে পায় সেই সোপা দৰৱ। আমাতকৈ আইতা ককাহঁতে বেছি জানে। সেইকাৰণে কিছুমান কথা শুনিব লগা বহু কাম আছে। মানে পাহাৰৰ আইতা ককাহঁতৰ পৰা শিকিব লগা বহু আছে। সেইদৰে টাইৱানৰ ৰাষ্ট্ৰপতি ভৱনৰ পৰা 10জন ছাত্ৰ ছাত্ৰী লৈ আহিলে। লৈ আহি মোৰ তাত গৈ, হাবিত গৈ ভাত খালে। ভাত খাই মোক ক'লে যে ৰাষ্ট্ৰপতি মেমে আপোনাক ৰাষ্ট্ৰপতি ভৱনটো প্ৰথম আপোনাৰ হাতে কটোৱাব। সেইকাৰণে আপোনাক ফিতা কাটিবৰ কাৰণে আমন্ত্ৰণ কৰিবলৈ আহিছোঁ আমি। মই তাৰ পিছতে 6 মাহ পিছত তাত গৈছোঁ। গৈ আৰু ফিতাটো কাটি
ৰাষ্ট্ৰপতিগৰাকী ইমান মানে চিনচিয়াৰ, মানে 2 ঘণ্টাহে শুবলৈ দিয়ে। স্কুল, কলেজ, ইউনিভাৰ্চিটি অফ ফৰেষ্ট, তাই 2বিধ গছ পুলি ৰুবলৈ দিয়ে। সেই 2বিধ গছটো হ'ল বগা চন্দন, ৰঙা চন্দন। তেতিয়া মই সুধিলোঁ যে বাকী ভেৰাইটিছ কিয় নোৰোৱাই, এই 2বিধ গছ পুলি ৰোৱাইছে? তেতিয়া কৈছে যে ইকনমিকেল ভেলুটো বহুত বেছি। 1 কেজি বগা চন্দনৰ 7,200 টকা, 1 কেজি ৰঙা চন্দনৰ 20,000। পৃথিৱীত তেনে গছ নাই, য'ত মিছাইল এৰিলে চব মৰি যাব কিন্তু ৰঙা চন্দন নমৰে। সেইকাৰণে চীন আৰু টাইৱানত সেইটো গছে ভৰ্তি। সেইকাৰণে আজি অলপ যোৱা বছৰটোত শিলচৰ IITত ওচৰত গৈছিলোঁ, PCFক কোৱাই, ব্ৰহ্মপুত্ৰ বোৰ্ড, ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু এটাইবোৰে গোট খাই পেলাই তাত 1 হেক্টৰ ৰঙা চন্দন, উত্তৰ পূৰ্বাঞ্চলত ৰঙা চন্দন, চীন ওচৰতে আছে। যুদ্ধলৈ যদি বিচাৰিলে এতিয়া আমিতো মৰি যাম, চব মৰি যাব, ৰঙা চন্দনটো নমৰিব। বাংকাৰত সোমালেও আমিতো জীয়াই থাকিব পাৰিম। সেইকাৰণে ৰঙা চন্দনৰ প্লেণ্টেশ্যনটো উত্তৰ পূৰ্বাঞ্চলত বেছিকৈ ৰুবলৈ কৈছোঁ। স্কুল, কলেজ, ইউনিভাৰ্চিটিবিলাক য'তে যি পায়, মানুহক দেখুৱালেতো কাটি নিব। সেইকাৰণে স্কুল, কলেজ, ইউনিভাৰ্চিটিবিলাকত ৰুলে মানে সেইটো নাই। এতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিত বহুতখিনি গছ ৰোৱা হ'ল সেইবোৰ বিষয়ে। কিন্তু আমাৰ দায়িত্ব আছে, অসমৰ ৰক্ষা কৰা আমাৰ দায়িত্ব আছে। এতিয়া গছ পুলি ৰুলেই নহ'ব, ডেভেলপমেণ্টটো লাগে। ডেভেলপমেণ্ট গছ গছনি প্ৰকৃতি ধ্বংস কৰি নহয়। এতিয়া চৰকাৰৰ গাত দুখ নাই নহয়, কাৰ গাত দুখ আছে? মানে গোটেই বিষয়বস্তুবোৰ আপুনি চাব, ঘৰৰ পৰাই শিক্ষাটো ভুলেই আছে। এইকাৰণেই ভুল আছে, ঘৰত ককাই ভাই 2জন হ'ল নহয়, বিয়া পাতিলে বেলেগ হ'ল, তেতিয়া দেখিলে বেলেগ হৈ পেলাই কি কৰিলে, ককাকে ৰোৱাটোও কাটিছে, বাপেকে ৰোৱাটোও কাটিছে, নিজে গজাটোও কাটিছে, কাটি ঘৰ বনাইছে। আকৌ LP স্কুলত নাম লগালে, ল'ৰা ছোৱালীবোৰে LP স্কুলত দিলে, চৰকাৰে বিল্ডিং গান দিলে, গছ কাটি পেলাইহে বিল্ডিংটো বনায়, ল'ৰা ছোৱালীবোৰ দেখি আছে। ইউনিভাৰ্চিটিলৈকে গছ কটাটোকে দেখুৱাইছে। গছ ৰুৱা আৰু খুব দুৰ্ভাগ্যজনক বিষয়, উত্তৰ পূৰ্বাঞ্চলত 4খন ৰাজ্যত ফৰেষ্টিং লাইফ ইউনিভাৰ্চিটিত পঢ়া আছে, কিন্তু অসমত নাই নহয়। কিয় নাই? আমাৰ অসমতে দৰকাৰ আছিল। ফৰেষ্টৰ বিষয়ে পঢ়া ইউনিভাৰ্চিটিত আমাৰ অসমত খুব জৰুৰী হৈছে। এই কথাটো আমাৰ বিষয়ববীয়াসকল জানে, এইকাৰণে ক'ব লাগে, চৰকাৰক স্থাপন কৰিব লাগে যে এই বিষয়টো কিয় নাই। চেণ্ট্ৰেল ইউনিভাৰ্চিটি আছে, তেজপুৰ ইউনিভাৰ্চিটিত, তাততো দিব পাৰে। দুখ লাগে অসমৰ ল'ৰা ছোৱালী মিজোৰাম ইউনিভাৰ্চিটিত গৈ যে কেলৈ অসমত নাই, বোলে নাই, ইয়াত পঢ়িবলৈ আহিছে। তহঁতে পাছ কৰি কি কৰিবিগৈ? ক'ত চাকৰি পাবি? তহঁতে চাকৰি নাপাওঁ। দিল্লী ইউনিভাৰ্চিটিত এনভাইৰমেণ্টেল ছায়েন্সত পঢ়ি পেলাই গছ গছনিৰ বিষয়ে পঢ়ি সি PhD লৈ পেলাই এতিয়া কি কৰিব? এতিয়া চাকৰি বিচাৰি এটা কোম্পানীত থাকি এতিয়া মিজোৰাম ইউনিভাৰ্চিটিত গৈছে। আমাৰ শিক্ষাটো কিমান পিছ পৰি আছে ভাৰতৰ অন্যান্য ৰাজ্যতকৈ, এই কথাবিলাক মনত ৰখা খুব দৰকাৰ। আৰু খুব ভাল লাগিছে, জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিত বছৰেকত 6-7বাৰ যাওঁ। শিৱসাগৰ ছাত্ৰী বহুত আছে তাত। শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, লখিমপুৰ, এইবোৰ ছাত্ৰ ছাত্ৰীবোৰ তাত পাওঁ। সেইকাৰণে এতিয়া তাৰ পৰা যিখিনি ছাত্ৰ ছাত্ৰীয়ে পঢ়ি আহে, তাৰ শিক্ষাটো বেলেগ। ইহঁতে বহি থাকিব নালাগে, এপইণ্টমেণ্টটো কলেজত পায় আৰু ফটককৈ। সেইকাৰণে তোমালোক এতিয়া যিখিনি ছাত্ৰ ছাত্ৰীয়ে ইয়াত মনিটৰি পাইছা, তোমালোকে সেইবোৰ অন্য হ'লেও জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিৰ পৰা PhD লৈ আহিলে তাত পঢ়িলে তোমালোক বহি থাকিব নালাগে। এইকাৰণে সেইটো কথাটো জানিব লাগিব। আমাৰ পঢ়া শুনা আমাৰ অভিভাৱকসকলে এই কথাবিলাক জনা খুব প্ৰয়োজন আছে। মানে তাত কম পইচাত পঢ়িব, তাত ফিজ কিমান লয়? 350 টকাহে লয় মাহেকত। এই কথাবিলাকতো জানিব লাগিব। আৰু সেইটো অকল আমাৰ দেশৰ ল'ৰা ছোৱালীয়ে নপঢ়ে, পৃথিৱীৰ ল'ৰা ছোৱালী পঢ়ে। সেইকাৰণে তোমালোক অৰহৰ প্ৰচেষ্টাত আমাৰ ইউনিভাৰ্চিটিতকৈ তাত পঢ়িবলৈ চেষ্টা কৰিবা। তেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীবোৰ যেতিয়া তাৰ পৰা ঘূৰি আহিব, আমাৰ ল'ৰা ছোৱালীক শিক্ষা দিব কেনেকৈ। তাততো ক্লাছ নলয় নহয়, গছৰ তলতে পঢ়িব লাগে। এই কথাবিলাক মনত ৰাখিবা। তোমালোকে তাত অধ্যয়ন কৰিলে, মই বছৰেকত 6-7বাৰ যাওঁ মানে সেইখন ইউনিভাৰ্চিটিলৈ। সেইকাৰণে আমাৰ অভিভাৱক যে দিল্লীত গ'লে যে মৰি যাব, সেইটো কথা নহয়। সেইখনত বহুত ভাল মানে ল'ৰা ছোৱালী পঢ়োৱা বিষয়টো।